ধুবুৰীৰ নয়াহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ড্ৰাগছ মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ নয়াহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱন হায়াত আলীৰ বিৰুদ্ধে। খোদ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া এগৰাকী গৃহৰক্ষী জোৱানে আনিলে এই ভয়াৱহ অভিযোগ। ড্ৰাগছ মাফিয়াক ধৰাই দিয়াই কাল হ'ল এগৰাকী অসম গৃহৰক্ষী জোৱানৰ। গৃহৰক্ষী জোৱানজনক চোকা ওচৰেৰে আঘাত সনাৰ উপৰিও হত্যাৰ কৰাৰ ভাবুকি দিয়ে ড্ৰাগছ মাফিয়াৰ এটি দুৰ্বৃত্তৰ দলে। উল্লেখ্য যে যোৱা দুদিন পূৰ্বে নয়াহাটা অঞ্চলত খাইৰুল ইছলাম, আলী শ্বেখ, ৰছিদুল ইছলাম আৰু শ্বাহ আলম নামৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে খবৰ দিছিল নয়াহাট আৰক্ষীক গৃহৰক্ষী জোৱান বাজদা শ্বেখে। খবৰ দিয়ে কাল হ'ল গৃহৰক্ষী জোৱান AAG বাচ্চা শ্বেখ বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া বিশেষ চোৰাংচোৱা হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। গৃহৰক্ষী জোৱানজনৰ অভিযোগ, ড্ৰাগছ, গৰু আৰু শিল বালি মাফিয়াসকলক মোটা অংকৰ ধনৰ পৰিমাণত ৰক্ষণাবেক্ষণ দিয়ে নয়াহাট আৰক্ষী বিষয়া দেৱান হায়াত আলীয়ে। উক্ত ঘটনা উচিত তদন্ত বিচাৰি গৃহৰক্ষী জোৱানজনে প্ৰাণ ৰক্ষাৰ বাবে কাৰ্যৰ অনুৰোধ জনায় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিংহ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ধুবুৰী জিলা আৰক্ষীৰ অধীক্ষকৰ ওচৰত। সেয়ে এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে নয়াহাট আৰক্ষীয়ে ড্ৰাগছ, গৰু, শিল বালি মাফিয়াক ৰক্ষণাবেক্ষণ দিয়ে নেকি? সেয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ তদন্ততহে জল পটপটকৈ ওলাই পৰিব। নিউজ ডেস্ক ৰিপৰ্ট SM নিউজ অসম। বাদশা শ্বেখ, মই SDB ছাৰত তাতে চ'চ হিচাপত পষ্টিং আছোঁ। মই 1 তাৰিখত SDB ছাৰক গো মাফিয়া আব্দুল ৰহমানক মই মানে গো মাংস খোৱাক ধৰাই দিওঁ। তাৰপিছত 3 তাৰিখত মই নয়া RGBৰ ওচৰত মই ড্ৰাগছ মাফিয়া বড় দুটা ল'ৰা আৰু বাইক মই ধৰি IC অৱগত কৰোঁ। ICয়ে এজন কনষ্টেবলক পঠাই দিয়ে বীৰেন বৰ্মন নামৰ। সি আহি ৰছিদুল নামৰ ল'ৰাটো মোৰ হাতৰ পৰা বাইকৰ চাবি ছিঙি নিয়ে। তাৰপিছত ই দম দিয়ে মোক, তই কোন হয়? SDB ছাৰ কোন হয়? আমাৰ বাল ছিঙিব নোৱাৰে। IC আমাৰ লাইন আছে, ICক আমি পইচা দিওঁ। এতিয়াই তোক লৈ যাই সিহঁতক এৰি দিব আৰু তহঁতক চালান দিব। মোক চালান দিম বুলি কৈছে সি। পিছত IC নাহে, এই ঠাইত নাহে, প্লেচত নাহাৰ পিছত মোক থানাত লৈ আহে। পিছত সিহঁতক সোনকালে এৰি দিয়ে আৰু মোক ICয়ে আৰু বীৰেন বৰ্মনে মোক হাতত ধৰি চেঁচৰাই মোক গাড়ীত উঠায়। পিছত মোক লৈ যায় থানাত, বিলাসীপাৰা থানাত। OC ছাৰে সোধে, ইটো ড্ৰাগছ মাফিয়া নহয়, ই ছাৰৰ মানুহ হয়। ICয়ে তেতিয়া কয়, নহয় ই ড্ৰাগছ মাফিয়া হয়। তেতিয়া IC ছাৰে SDB ছাৰে তেতিয়া আমাৰ SDB ছাৰক অৱগত কৰে কথাটো। তেতিয়া SDB ছাৰে তাক কয়, তাক বহাই ৰাখা, বেঞ্চত বহাই ৰখাৰ পিছত SDB ছাৰে 2 ঘণ্টা পিছত আহি পায় বঙাইগাঁৱৰ পৰা। আহি SDB ছাৰে OC ছাৰক সোধে, তুমি কিয় ইয়াক বহাই আছে? এইটো কাৰ মানুহ? তুমি কোৱা, জবাব দিয়া। পুলিচৰ মানুহ নে এইটো ড্ৰাগছ মাফিয়া নে উগ্ৰপন্থী? মোৰ ফেমিলি, মোৰ ল'ৰা আৰু মোৰ ঘৈণীয়েক, মোৰ মাকে গৈছিল মোৰ লগত দেখা কৰিবলৈ। OCয়ে চেণ্ট্ৰিক দি কৈ দিছে মোৰ লগত দেখা কৰিবলৈ দিয়া নাই। এইবিলাক দুৰ্নীতি মোক সহ্য নহয়। আৰু ICয়ে মোক আধা বাটত পিস্তল বজাই মোক এনকাউণ্টাৰ কৰিবলৈ ভাবুকি দিয়ে। আৰু কালি ৰাতি কি হৈছিল? কালি ৰাতি যিটো ঘটনা 9টা 9:30 বজাত মই ডিউটিৰ পৰা আহোঁতে নয়াহাট বজাৰত মোক এই লান্টু ফাৰ্মাচীৰ ওচৰত এটা ড্ৰাগছ মাফিয়াই মোক 3জন দলিয়াই আটক কৰি মোক ডেগাৰ মাৰাই। মই হাত এনেকৈ দিয়াত তেতিয়া মোৰ চুৰি দি মোৰ মুখখন কাটি যায়। আৰু মই তেতিয়া থানাত আহি অৱগত কৰোঁ IC ছাৰক। IC ছাৰে মোক ভাবুকি দিয়ে, তই ইয়াৰ পৰা যাবি নহ'লে তোক এৰেষ্ট কৰি চালান দিম বুলি কৈ দিছে। মাফিয়া 3জন আছিল আৰু শ্বাহ আলম মাফিয়া ড্ৰাগছ মাফিয়াক ধৰিছিল, এইটোও এৰি দিছে পৰহি দিনা। এই নয়াহাট IC দেৱান হায়াত আলী হয়। কোনে আটক কৰিছে আপোনাক? কোনে আটক কৰিছে? মোক এই যে কি খাইৰুল ইছলাম, ভাই হোটেলৰ মালিক, আৰু তাৰ সহকৰ্মী। আমি দুটা চিনি নাপাওঁ তাক। চুৰিটো মাৰিছে খাইৰুল ইছলামে মাৰিছে। আৰু 2জন আছিল লগত। পুলিচৰ মানুহ এজন আছিল ইছমাইল হক, আৰু ৰাব্বানী খুৰা আছিল। এনেকুৱা মোৰ এইবাৰ লৈ মোৰ 2বাৰ হ'ল। এবাৰ থানাত লৈ বহাই থ'ল আৰু থানাৰ পৰা কালিকে মোক খেদিছে আৰু মোক ধমকি দিছে, তোক নয়াহাটত থাকিব ইচ্ছা আছে যদি ভালদৰে থাক, তোক এনকাউণ্টাৰ কৰি মাৰি দিম। SDB ছাৰক মই মেছেজ দি অৱগত কৰিছোঁ, SP ছাৰক অৱগত কৰিছোঁ। তাৰ ওচৰত মই বিচাৰ চাইছোঁ। মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই এইটো প্ৰাৰ্থনা কৰোঁ, বৰ উচিত তদন্ত কৰিব লাগে আৰু DGP ছাৰে তদন্ত কৰিব লাগে আৰু SDB ছাৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। মই নেশ্যনেল হোমগাৰ্ড এছ'চিয়েশ্যনক মই অনুৰোধ জনাইছোঁ যে আমাৰ হোমগাৰ্ডৰ ওপৰত এনেকুৱা দুৰ্নীতি, কাকি ভৰ্তিৰ ওপৰত কাকিৰ ভৰ্তিৰ দুৰ্নীতি কৰি আছে। ICOCয়ে ইয়াৰ একশ্যন ল'ব লাগিব। আৰু দিবক শৰ্মা এই DSP ব্ৰাঞ্চৰ ASI হয়, ই মোক
মোৰ এইবিলাক প্ৰেছক্ৰিপশ্যন ডক্টৰৰ প্ৰেছক্ৰিপশ্যন মোৰ বেমাৰ মোৰ দুদিনৰ দৰমহা কাটি দি এইবিলাক প্ৰেছক্ৰিপশ্যন লৈ গৈছোঁ তাতে মোৰ ফেমিলিক লৈ গৈছোঁ এইবিলাক মোক জ্বলাই দিয়ে আৰু মোক ভাবুকি প্ৰদান কৰে যে তোক চাকৰি খাই দিম তই একো কৰিব নোৱাৰা তোৰ কি দম আছে তই কৰা তই হোমগাৰ্ড হয় মোক এনেকৈ ভাবুকি দিয়ে জানে SDPO ছাৰে মোক এৰি দিছে থানাৰ পৰা আহি মোৰ ষ্টেটমেণ্ট লৈ আহিছে ছাৰে মোক এৰি দিছে একো একশ্যন নহ'লে ছাৰে কৈছে মই লাহে লাহে একশ্যন লৈ আছোঁ সিহঁতৰ পৰহিদিনা থানাত আহিছিল নয়াত আউটপোষ্টত SDPO ছাৰে SDPO ছাৰক মই কথা তাক অৱগত কৰিলোঁ তেতিয়া SDPO ছাৰে খং কৰি তাৰ পৰা তাক দম চম দি গুচি গ'ল ই জড়িত ফুলফিল জড়িত আহিছে ফুলফিল অল ষ্টাফ জড়িত গো মাফিয়া আৰু ড্ৰাগছ মাফিয়াৰ লগত এইটো আসামিটো ধৰা নাই এইটো পইচা খাই এৰি দিছে এইটো ICA দিছে গো মাংস আৰু গৰু চুৰি তুৰি চব কাটা দিছে সব মই পাইছোঁ এই হায়াত আলী IC নয়াহাটৰ ৰাতিপুৱা প্ৰায় 6 বজাত নয়াহাটৰ ফকিৰজৰ পাৰ্ট 2 গাঁৱৰ হোমগাৰ্ড না অসম হোমগাৰ্ডৰ বাদশা শেখে মোক ফোনযোগে কিছু কথা অৱগত কৰে আৰু মই লগে লগে ইয়াত আহিছোঁ দেখিলোঁ যে বাদশা ডাঙৰীয়াই যিখিনি কথা কৈছে মই এজন সংগঠনৰ কৰ্মী হিচাপে মই ক'ব বিচাৰোঁ যে বাদশা ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কথা যদি সত্য হয় তাহলে আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক হ'ব এগৰাকী থানাৰ ICA তোৰ কি কাম তোৰ দায়িত্ব কি তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব লাগে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে কিন্তু তেখেতে কোৱাৰ কথা মতে যে IC জনে যদি এনেকুৱা দুৰ্নীতি কৰে ই সমাজৰ কাৰণে খুব বেয়া হ'ব অতি বেয়া গতিকে আমি ভাবোঁ যে আমি দেখিলোঁ যে পৰহিদিনা শুনিছিলোঁ যে পৰহিদিনা নয়াহাট থানাত এটা ঘটনা ঘটিছিল আৰু এখেতে কোৱা মতে যে তেখেত ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছ ধৰাৰ কাৰণে তেখেত লাগি আছে ড্ৰাগছ আৰু গৰু মাফিয়াৰ বিৰুদ্ধে তেখেত লাগিছে কিন্তু তেখেত যিটো ড্ৰাগছ আৰু গৰু মাফিয়াৰ বিৰুদ্ধে লাগিছে তেখেতে সহায় কৰিব লাগে লোকেল IC সহায় কৰিব লাগে তেখেতে অভিযোগ কৰাৰ মতে যে সহায়ৰ পৰিৱৰ্তে ওৰে তেওঁকে আৰু গালি গালাজ পাৰে গতিকে আমি ধুবুৰী SP মহোদয়ক অনুৰোধ জনাইছোঁ যে এখেতে হোমগাৰ্ড হ'লেও এজন সাধাৰণ হোমগাৰ্ড হ'লেও এখেতে মানুহ হয় এখেতে মানুহ গতিকে এখেতে সন্মানবোধ আছে সব মানুহ সন্মান আছে এখেতক এনেকৈ এখেতৰ লগত IC জন নয়াহাটৰ IC জনে এনেকুৱা ব্যৱহাৰ কৰাটো অতি আমি মানে বেয়া পাইছোঁ গতিকে এই কথাখিনি আৰু ড্ৰাগছ মাফিয়া তেখেতে কোৱা মতে ড্ৰাগছ মাফিয়া তেখেতে এটেক কৰিছে মাৰিছে চুৰি ডেকাৰ মাৰিছে তেওঁক গালত ব্লাড ওলাইছে আৰু সেই অৱস্থাত তেখেত থানাত আহি কৈছে ICক অৱগত কৰিছে যে ছাৰ এনেকুৱা ঘটনা IC ওলোটাই তেওঁক থানাৰ পৰা খেদি পঠিয়াইছে কি আপুনি শুনিছিলে নাই কি কৈছে মই আৰু মুখতি নকওঁ এইবিলাক কথা গতিকে মই দাবী জনাইছোঁ এই ঘটনাটোৰ একদম চৰ জমিন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী জনাইছোঁ আৰু অসমৰ DGP আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এজন আৰক্ষীয়ে যদি এজন থানাৰ আৰক্ষীয়ে যদি এনেকুৱা হয় তেনেহ'লে সমাজ কেনেকৈ চলিব নিৰাপত্তা দিয়াৰ দায়িত্ব হ'ল পুলিচৰ জনতাই পুলিচৰ প্ৰতি আস্থা ৰাখিব জনতাই থানাৰ প্ৰতি আস্থা ৰাখিব গতিকে এখেতে যিখিনি কবেৰে খুব দুখজনকভাৱে এইখিনি যি আক্ষেপ কৰিছে যদি কথাখিনি সত্য হয় তেনেহ'লে আমি একজেক্টলি সমস্ত কথাৰ ইনকুৱাৰী আমি বিচাৰিছোঁ সমস্ত ঘটনা ইনকুৱাৰী বিচাৰিছোঁ আৰু ইনকুৱাৰী হ'বই লাগিব এনেকুৱা হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ অসমৰ DGP মহোদয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ যে এজন চেণ্ট্ৰেল SSC হোমগাৰ্ডৰ যি মানে মুৰব্বী তেখেতক দৃষ্টি আকৰ্ষণ কৰিছোঁ তেখেতে এই ঘটনাটো যিহেতু এজন হোমগাৰ্ড কৰ্মী হয় তেখেতৰ ডিপাৰ্টমেণ্টৰ যি আছে আপোনাৰ ডাইৰেক্টৰ আছে আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ এই বিষয়টো ইনকুৱাৰী কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছোঁ